মহা সতী ৰাধিকা স্মৃতি দিৱস আজি উদযাপন কৰা হৈছে শিৱসাগৰ বৰ্ডিং খেলপথাৰত। সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। এয়া মই দেখুৱাইছো যে গায়ন বায়নেৰে ইয়াত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। এয়া সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ইয়াত মহাসতী স্মৃতি দিৱস উদযাপন কৰা হৈছে আৰু তাৰ লগত সংগতি ৰাখি ইয়াত মহাসতী ৰাধিকাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আজি যি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে তাত অংশগ্ৰহণ কৰিছে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা উপৰিও বহু সংখ্যক গণ্যমান্য ব্যক্তিয়ে। দাদা আজি মোৰ সৌভাগ্য এইটোৱে বাৰ্তা দিল যে আজি মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উপলক্ষে যি সাংস্কৃতিক বৰ্ণিল শোভাযাত্ৰা আয়োজন কৰিছে এটাই বাৰ্তা দিওঁ যে মহাসতী ৰাধিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হওক অসমবাসী ৰাইজ। আমি আজি সৌভাগ্য আমাৰ সতীয়াক যে এনেদৰে আমি এটা উৎসৱ উদযাপন কৰিবলৈ পাইছো। তেওঁ আদৰ্শৰে যাতে আমাৰ সকলো নাৰী অসমৰ নাৰীসকল তেওঁ আদৰ্শত অনুপ্ৰাণিত হয় তাৰে কামনা কৰিছো। শ্ৰী ৰাম জয় সনাতন হৰি জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি। মহা সতী ৰাধিকাৰ আদৰ্শৰে যাতে সকলো নাৰী আগুৱাই যায় সেই কামনা কৰিছে, শান্তি সম্প্ৰীতিৰ কামনা কৰিছে। এয়া মই দেখুৱাইছো মহাপুৰুষজনাৰ সৃষ্ট ভাওনাৰ এয়া এটি উপস্থাপনৰ চেষ্টা কৰিছে। মই দেখুৱাইছো বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে বৰ্ডিং খেলপথাৰৰ পৰা। কেনেকুৱা কি কবা? ভাল লাগিছে। আমাৰ পৰিচয় মেনাংৰা মেনাংৰা যদিও মই দেখুৱাইছো এই শোভাযাত্ৰাত বিভিন্ন জাতীয় জনগোষ্ঠীয় লোকসকলে অংশগ্ৰহণ কৰিছে। এয়া দেখুৱাইছো বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, অনুসূচিত জাতিৰ উপৰিও ইয়াত মৰাণ মটক চাহ জনগোষ্ঠীয় আজি বিভিন্ন প্ৰান্তৰ লোকসকল ইয়াত আহিছে। কি ক'ব আজি? জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী। এনেধৰণে আজি শিৱসাগৰৰ এই ঐতিহাসিক বৰ্ডিং খেলপথাৰত বা চহৰখনত উলিওৱা হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মহা সতী ৰাধিকাৰ যি স্মৃতি দিৱস সেই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত সতীয়াধিকাৰ হৈ আমি ওলাই আহিছো। খুব ভাল লাগিছে যিহেতু আমাৰ কৈৱৰ্ত কুলৰ 13 গৰাকী কুলধৰ্মিনী আমি সেইকাৰণে সকলো আনন্দ মনেৰে ওলাই আহিছো। ধন্যবাদ। মহা সতী ৰাধিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হওক এইসকল নাৰী আৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি সেই মহাসতীৰ তেওঁৰ আদৰ্শৰ যি আদৰ্শ সেই আদৰ্শক সাৰোগত কৰি মহাসতী ৰাধিকাৰ আদৰ্শক সাৰোগত কৰি এনেধৰণে ৰেলী উলিওৱাৰ উপৰিও ইয়াৰ পৰা শান্তি সম্প্ৰীতিৰ এক বাৰ্তা দিব বিচাৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।